Hello students, ভালে আছা নিশ্চয়। মই তোমালোকক যোৱাকালি পাঠটোৰ পৰা যলৈকে এৰিছিলো তাৰ পিছৰখিনিৰ পৰা আজি আৰম্ভ কৰিবলৈ ওলাইছিলো। তো কালি মই তোমালোকক পাঠটো পঢ়াইছিলো লিটিল ৰেইনড্ৰপছ, হয়নে? তাৰে মই 6 নম্বৰ বি এক্টিভিটিলৈকে কৰাইছো। আজি মই তোমালোকক তাৰ নেক্সট পেজ নম্বৰ 67 মানে 67 পৃষ্ঠা তোমালোকে ওলাই লোৱা পেজ নম্বৰ 67। ইয়াত আছে চোৱা 7 নম্বৰ এক্টিভিটিটোৰ পৰা মই আজি তোমালোকক আৰম্ভ কৰিম। ইয়াত আছে here are some things we do in winter and summer. Choose the right words from the box and fill in the blanks. ইয়াত আমাক কৈছে যে কিছুমান বস্তু তলত দিয়া হৈছে আৰু এই বস্তুবোৰ যিবোৰ বস্তু আমি গৰম আৰু ঠাণ্ডাত ব্যৱহাৰ কৰো, আমি কৰো। Choose the right words from the box. তলত দিয়া বস্তুবোৰৰ এটা বক্স আছে, চোৱাচোন তোমালোকে এই গুলপীয়া ৰঙৰ ঘৰটোত এটা বক্সত কিছুমান শব্দ দিয়া হৈছে, ৱৰ্ডছ দিয়া হৈছে, আৰু এই শব্দবোৰৰ পৰা যিটো শুদ্ধ সেইটো আমি খালি ঠাইখিনিত বহাম, মানে খালি ঠাইটো সেই শব্দটো দি আমি পূৰ কৰিম। এতিয়া চাবা, চোৱাই পিনে উইন্টাৰ, সামাৰ। উইন্টাৰ মানে ঠাণ্ডা আৰু সামাৰ মানে গৰম। উইন্টাৰ ঠাণ্ডা দিন আৰু ইপিনে সামাৰ হলে গৰম দিন। এতিয়া চাবা এই প্ৰথম ঘৰটো চোৱাচোন, প্ৰথম ঘৰটোত কি আছে? ইয়াত তলত লিখা আছে we were। এই দুটা কি বাৰু? তোমালোকে দেখি পেলাই, ছবিখন দেখি পেলাই নিশ্চয় গম পাইছা এই দুটা কি। এই দুটা হল চুৱেটাৰ। আমি দেখিয়ে গম পাইছো নহয়নে? এই দুটা হল চুৱেটাৰ। এইবাৰ আমি এই বাকচটোৰ ভিতৰত থকা শব্দবিলাকৰ ভিতৰত চুৱেটাৰ শব্দটো ক'ত আছে চাম আৰু চাই পেলাই সেই শব্দটো আমি এই খালি ঠাইটোত ভৰাই দিম, লিখি দিম। এতিয়া চোৱা, প্ৰথমতে আছে ফায়াৰ, পিকনিক, sweaters. চোৱা, SWEATERS, sweaters। এইটো আমি এতিয়া ইয়াত লিখি দিম। SWEATERS, sweaters। We wear sweaters। ইয়াৰ নেক্সটটো চাবা, সামাৰত আছে we sit under a desk। We sit under a desk। আমি বহো, under মানে তলত, ক'ৰ তলত? এই ছবিখন চোৱা, ছবিখনত কি আছে? এখন ফেন, হয়নে? ফেনৰ তলত আমি বহো, তাৰমানে গৰমৰ দিনত আমি ফেনৰ তলত বহো। ইয়াত আমি এতিয়া ফেন শব্দটো বিচাৰি উলিয়াই এই খালি ঠাইখিনিত ভৰাই দিম। ইয়াত চোৱা, ফায়াৰ, পিকনিক, চুৱেটাৰ্ছ, কটন ক্লথছ, সুইম, হট মিল্ক, আইচক্ৰীম, ফেন। একদম লাষ্টত আছে ফেন শব্দটো, হয়নে? তো আমি ইয়াত লিখিম we sit under a fan। FAN, fan। নেক্সট টোত চোৱা এইবাৰ, we sit near a, কি হয় এইটো? একুৰা জুই, জুই জ্বলি আছে, হয়নে? ঠাণ্ডা দিনত আমি জুই পোৱাবলে বহো, জুইৰ ওচৰত সন্ধিয়া হলে, ৰাতিপুৱা হলে জুই জ্বলাই আৰু তাত আমি বহি হাত ভৰি সেকো। গতিকে we sit near a fire।
একদম প্ৰথমতে আছে শব্দটো চোৱাচোন ফায়াৰ FIRE ফায়াৰ মানে জুই এইবাৰ চোৱা নেক্সটটোত ছবিখনত এই দুটা ছবি দেখি তোমালোকৰ মনটো ভাল লাগি গৈছে ন কাৰণ কিয় আইসক্ৰীম আমি প্ৰত্যেকে আইসক্ৰীম খাব ভাল পাওঁ আৰু গৰমৰ দিনত আমি আইসক্ৰীম খাওঁ তো এইগিটা তোমালোকে শব্দ নেদেখিলেও তোমালোকে লগে লগে কলা হয় যে এয়া আইসক্ৰীম হয় এই দুটা আইসক্ৰীম হয় গতিকে উই ইট কি হ'ব আইসক্ৰীম আইসক্ৰীমৰ বানানটো ইয়াত আছে চোৱা ইয়াত দুটা আছে সেইকাৰণে আইসক্ৰীমছ ICEAMS আইসক্ৰীমছ নেক্সট টু চোৱা উই ড্ৰিংক আমি কি খাওঁ ইয়াত আছে এইখিনি গাখীৰ হয়নে ইয়াতে এগিলাস গাখীৰ আছে গতিকে উই ড্ৰিংক গৰম গাখীৰ আমাক মাহতে আমি খাওঁ তোমালোককো মাহতে গৰম গাখীৰ খাব দিয়ে তো ইয়াত হ'ব হট মিল্ক হট মানে গৰম আৰু মিল্ক মানে গাখীৰ উই ড্ৰিংক hot hot milk 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 মানে গাখীৰ গাখীৰক ইংৰাজীত মিল্ক বুলি কোৱা হয় নেক্সট চোৱা উই গো for a কি হ'ব এইটো কিহৰ ছবি চোৱা পানীত সাঁতুৰি আছে হয়নে আমি গৰমৰ দিনত পানীত সাঁতুৰো বা সাঁতুৰিবলৈ ভাল পাওঁ এতিয়া চোৱা উই গো for a swim সাঁতুৰাক ইংৰাজীত swim বুলি কোৱা হয় সাঁতুৰাক ইংৰাজীত কি বুলি কোৱা হয় swim 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 নেক্সট চোৱা ছবিখনত কি আছে খুবা মানুহ হয়নে ইয়াত সৰু সৰু ল'ৰা ছোৱালী আছে ডাঙৰ মানুহ আছে দেউতা মাহঁতৰ নিচিনা মানুহ আছে চোৱা মুঠতে বহুত মানুহ কি কৰিছে কৰবাত বহি কিবা কিবি খোৱা বস্তু সন্মুখত আছে হয়নে আমি এইখিনি কাম কেতিয়া কৰো ঠাণ্ডা দিনত বিশেষকৈ আমি কলৈ যাওঁ গোটেইবোৰ লগ হৈ উত্তৰ চুবুৰীয়া বা ঘৰৰ গোটেই মানুহখিনিয়ে হওক লগ হৈ আমি ক'ত যাওঁ পিকনিক আমি প্ৰত্যেকে পিকনিক খাবলৈ ভাল পাওঁ পিকনিকত যাওঁ খোৱা বোৱা কৰো হয়নে ধেমালি কৰো খেলো গতিকে এইটো হ'ব উই গো for a picnic picnic spelling to হ'ব PICNIC picnic we go for a picnic আৰু একেবাৰে শেষৰটো চোৱা শেষৰটোত আছে we wear আমি পিন্ধো এইবাৰ প্ৰথমতে চোৱা উইন্টাৰত আছিলে we wear sweaters আমি গৰমৰ ঠাণ্ডাৰ দিনত sweater পিন্ধো এইবাৰ গৰমত আছে হয়নে we wear কি হ'ব cotton clothes এইটো চোৱা বানানটো আছে মই লিখি দিছো COTTON cotton cloths CLOTHES cotton clothes চোৱা আমি গৰমৰ দিনত কি কৰো আৰু ঠাণ্ডাৰ দিনত কি কৰো হয়নে ঠাণ্ডাৰ দিনত হ'ব we wear sweaters we sit near a fire we drink
hot milk, we go for a picnic. আৰু গৰমৰ দিনত we sit under a fan, we eat ice creams, we go for a swim, আৰু কি we wear cotton clothes. এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা। এইবাৰ মই নেক্সট এক্টিভিটিটোত যাম চোৱা। 8 নম্বৰত আছে work in pairs, tell your friend what you do in summer and in winter. আমাক ইয়াত কৈছে যে তোমাৰ বন্ধুবোৰক তোমালোকে গৰম দিনত আৰু ঠাণ্ডা দিনত কি কৰা সেইখিনি কথা তোমাৰ বন্ধুক ক'ব দিছে। ইয়াৰ আগৰ এক্টিভিটিটোত অলৰেডি আমি কৰি উঠিছো আমি গৰমত কি কি কৰো আৰু ঠাণ্ডাত কি কি কৰো। এইখিনি তোমালোকে তোমালোকৰ নিজৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিবা আৰু কবা। 9 নম্বৰ এক্টিভিটিটোত চোৱা ইয়াত কোৱা হৈছে read what is written in the clouds. These are a few things that remind us of winter. Now write answers to the questions with the help of these. One is done for you. ইয়াত কৈছে যে চোৱা ক্লাউডছ মানে ডাৱৰ। এই ডাৱৰৰ নিচিনা কিছুমান সৰু সৰু ঘৰ আছে চোৱাচোন ডাৱৰে এনেকে ঘূৰাই ঘূৰাই কৰিছে আৰু তাত কিছুমান শব্দ লিখা আছে। এই শব্দবোৰে আমাক আমি ঠাণ্ডা দিনত কি কৰো সেই কথাবোৰ মনত পেলাই দিয়ে। আৰু এতিয়া তলত কিছুমান প্ৰশ্ন দিয়া হৈছে তোমালোকক আৰু সেই প্ৰশ্নবোৰৰ উত্তৰবোৰ এই ঘৰত থকা শব্দবোৰৰ জৰিয়তে কৰিব দিছে। ইয়াৰে এটা তোমালোকক কৰি দিয়া হৈছে। এইটো চোৱা what do you wear? We wear sweaters. We wear sweaters. ইয়াত সুধিছে তোমালোকে কি পিন্ধা? আমাক এই কথাখিনি ঠাণ্ডা দিনৰ উইন্টাৰৰ বিষয়ে কৈছে, ঠাণ্ডাৰ বিষয়ে কৈছে। সেইকাৰণে ইয়াত সুধিছে what do you wear? We wear sweaters. আমি কি পিন্ধো? আমি sweaters পিন্ধো। B2 চোৱা what do children drink? ল'ৰা ছোৱালীবোৰে কি খায়? আমি লিখিম B2 চোৱা মই লিখি দিছো তোমালোকক B. What do children drink? Children, CHILDREN. Children drink. Children drink. কি খায় ল'ৰা ছোৱালীবোৰে ঠাণ্ডা দিনত? Hot milk. গৰম গাখীৰ হয়নে? Hot milk. Children drink hot milk. এইবাৰ চোৱা C2 what do we do in winter? What do we do in winter? আমি ঠাণ্ডা দিনত আৰু কি কৰো? We go for a picnic in winter. আমি ঠাণ্ডা দিনত কি কৰো? ইয়াতে আছে চোৱা for a picnic. আমি ঠাণ্ডা দিনত পিকনিকলৈ যাওঁ হয়নে? Number C2 হ'ব we go for a picnic in winter. Winter. What do we do in winter? We go for a picnic in winter. এইবাৰ D2 চাবা D2ত আছে where do we sit? Where do we sit? যিহেতু এই কথাখিনি ঠাণ্ডা দিনৰ বিষয়ে কোৱা হৈছে আমি ঠাণ্ডা দিনত ক'ত বহো? আমি ক'ত বহো? মই অলপ আগতেও তোমালোকক বুজাইছিলো যে আমি ঠাণ্ডা দিনত ঠাণ্ডা কমিবৰ কাৰণে জুইৰ কাষত বহো হয়নে? আমি ইয়াত লিখিম
We sit near the fire. We sit near the fire. এইখিনিলৈকে হ'ল এইবাৰ মই তোমালোকক 10 নম্বৰ এক্টিভিটিটো কৰাম চাবা 10 নম্বৰ এক্টিভিটিটোত আছে It is a hot day. Meena is talking about what she likes to do on a hot day. Look at the pictures and write in the bubbles what Meena does. আমাক কৈছে যে it is a hot day. এইটো এটা বহুত গৰম দিন. Meena is talking about what she likes to do on a hot day. তাই গৰমৰ দিনত কি কৰি ভাল পায় সেই কথাখিনি মিনাই কৈছে Look at the pictures. তলৰ ছবিবোৰ আমাক চাব দিছে Write in the bubbles what Meena does. আৰু ছবিবোৰ চাই মিনাই কি কৰি আছে সেইবোৰ কথা সেই কথাখিনি আমাক এই গোল চিনবোৰত লিখিব দিছে প্ৰথম ছবিখন চোৱা তোমালোকে মিনাই সাঁতুৰি আছে ইয়াত এই ছবিখনত যোন আছে সেই ছবিখনেৰে মিনাক বুজাইছে কাৰণ কথাখিনি আমাক ইয়াত মিনাৰ বিষয়েহে কোৱা হৈছে মিনা এজনী ছোৱালীৰ নাম গতিকে ইয়াত যেহেতু মিনাই কব গতিকে মই শব্দটো ব্যৱহাৰ কৰা হৈছে মিনাই নিজেই কৈছে যে I go for a swim মই সাঁতুৰিবলৈ যাওঁ গৰমৰ দিনত ওপৰৰ কথাখিনি 9 নম্বৰটোত আমি ঠাণ্ডা দিনৰ বিষয়ে কৈছিলো আৰু 10 নম্বৰটোত আমি গৰম দিনত কি কৰো মানে মিনাই গৰম দিনত কি কৰে সেই কথাখিনি কোৱা হৈছে ইয়াত মিনাই কি কৈছে যে মই সাঁতুৰিবলৈ যাওঁ নেক্সট চোৱা মিনাই কি কৈছে ইয়াত কি কৰি আছে মিনাই বাৰু তোমালোকে ছবিখন চোৱাচোন মিনাই ফেন এখনৰ তলত চকীখনত বহি আছে তাৰমানে মিনাই গৰম দিনত কি কৰিছে ফেনৰ তলত বহি আছে গতিকে ইয়াত আমি এতিয়া লিখিম যে I sit under a fan মই তোমালোকক লিখি দিছো ইয়াত লিখিব লাগিব I sit under a fan I sit under a fan আৰু নেক্সট খনত চোৱা কি কৰিছে তাই আইসক্ৰীম খাই আছে হয়নে নেক্সট খনত তাই কি কৰিছে আইসক্ৰীম খাই আছে গতিকে ইয়াত আমি লিখিম I eat ice cream I eat ice cream 9 নম্বৰ এক্টিভিটিটোত আমি ঠাণ্ডা দিনৰ বিষয়ে গম পালো যে ঠাণ্ডা দিনত আমি কি কৰো বা তোমালোকে কি কৰা আৰু 10 নম্বৰ এক্টিভিটিটোত আমি গম পালো যে গৰম দিনত কি কৰো মিনাই কৰে বা তোমালোকেও কৰা আমি সকলোৱে প্ৰত্যেকই কৰো 10 নম্বৰ এক্টিভিটিটোত আমাক গৰম দিনৰ বিষয়ে কোৱা হৈছে আৰু 9 নম্বৰ এক্টিভিটিটোত আমাক ঠাণ্ডা দিনৰ বিষয়ে কোৱা হৈছে এইবাৰ আমি ইয়াৰ নেক্সট এক্টিভিটিটোলৈ যাম 11 নম্বৰটোত চোৱা Did you know there is one more season called autumn আমাক কোৱা হৈছে যে তোমালোকে জানিছিলানে যে সামাৰ উইন্টাৰ স্প্ৰিঙৰ বাহিৰেও আৰু এটা সিজন আছে হেতুক কোৱা হয় অটম মানে অটম হলে অসমীয়াত হ'ব শৰৎকাল আমি দুৰ্গা পূজাৰ সময়ত শাৰদীয় উৎসৱবোৰ পতা হয় হেতু শৰৎকাল বুলি আমি কওঁ যিটোক ইংৰাজীত অটম বুলি কোৱা হয় স্প্ৰিং সামাৰ
উইন্টাৰ অটাম এনেকে আমাৰ হয় স্প্ৰিং হলে বসন্ত হ'ব সামাৰটো গম পাইছাই গৰম ঠাণ্ডা উইন্টাৰ আৰু অটামটো হ'ব শৰৎকাল গৰমো নহয় ঠাণ্ডাও নহয় সেইখিনি হ'ব শৰৎকাল হয়নে এতিয়া চোৱা ইয়াত কেইটামান ছবি দিছে আৰু ছবিটো সিজন বিলাকক লৈ দিছে আমি ইয়াত চাম এটা কৰি দিছে চোৱা we visit ripe paddy field we visit ripe paddy field paddy field মানে ধাননি পথাৰ ধানক ইংৰাজীত paddy বুলি কোৱা হয় আৰু paddy field হলে হ'ব ধাননি পথাৰ আমি ধানবোৰ যেতিয়া লাগি পেলাই পকে হালধীয়া হয় আমি তেতিয়া পথাৰবোৰ চাবলৈ যাওঁ হেতু হ'ব we visit ripe paddy field হেতু কেতিয়া হয় চোৱা autumn seasonত হয় শৰৎকালত সেইখিনি সময়ত ধানবোৰ পকিবলে আৰম্ভ কৰে সেইকাৰণে আমি পথাৰবোৰ চাবলৈ খুব ধুনীয়া লাগে তেতিয়া খুনুৱালি হৈ পৰে চাবা তো ইয়াত চোৱা ইয়াৰ we visit ripe paddy field autumnলৈকে টানি দিছে প্ৰথমটো চোৱা we wear sweaters মই অলপ আগতে কৈছো sweater আমি কেতিয়া পিন্ধো আমি sweater ঠাণ্ডাৰ দিনত পিন্ধো আৰু ঠাণ্ডাক ইংৰাজীত winter বুলি কোৱা হয় গতিকে আমি ইয়াৰ পৰা winterলৈকে টানি দিম হয়নে ইয়াৰ পৰা winterলৈকে আমি টানি দিম নেক্সটটো চোৱা we eat ice creams আমি সকলোৱে জানো আমি আইসক্ৰীম কেতিয়া খাওঁ গৰম দিনত আৰু গৰম দিনত ইংৰাজীত সামাৰ বুলি কোৱা হয় গতিকে চোৱা আইসক্ৰীমছৰ পৰা সামাৰলে টানি দিয়া আৰু নেক্সটটো আছে চোৱা we watch বিহু ডান্স আমি বিহু কেতিয়া নাচে কালিও মই তোমালোকক কৈ গৈছো যে বহাগ বিহু আৰু বহাগ বিহু কেতিয়া হয় বসন্ত কালত হয়নে স্প্ৰিং গতিকে আমি ইয়াৰ পৰা ইয়ালে টানি দিছো চোৱা we wear sweaters ঠাণ্ডাত হ'ব autumn winterলৈকে টানি দিছো we visit ripe paddy fields এটো autumn we eat ice creams summerলৈকে আৰু we watch বিহু dance এটো spring এইবাৰ মই next এটা story আছে সাধু আমি ছবিখনত চোৱা কি দেখা পাইছো বাৰু ছবিখনত চোৱা এজনী চৰাই হয়নে চৰাইজনীয়ে পোৱালি দুটাক খুব সম্ভৱত কিবা খোৱাবলৈ আনিছে কাৰণ পোৱালি দুটাই ছবিখনত দেখা মতে মুখ মেলি আছে আমাকবোৰে পোৱালিবোৰক তেনেকে খুৱাই তোমালোকে হয়তো কৰবাত চৰাইৰ বাহ দেখিলে পোৱালি দেখিলে বা নাই দেখা যদিও কেতিয়াবা লক্ষ্য কৰিবাচোন ইয়াত এটা বিশেষত্ব আছে চাবাচোন চৰাইৰ ছবিখনত দেখা চৰাইৰ বাহটো তোমালোকে অকমান মন কৰাচোন প্ৰত্যেকে বাহটো চোৱা বাহটোত দুখিলা পাত জইন কৰি পেলাই বাহটো সজা হৈছে মানে বনোৱা হৈছে আমি যেনেকে পাত কাপোৰ আমি সিলাই কৰো দুখন কাপোৰ যেনেকে আমি সিলাই কৰো ঠিক তেনেদৰে এই পাত দুখিলা সিলাই কৰি পেলাই যেন বাহটো বনাইছে চৰাই বাহটো বনাইছে ঠিক তেনেকুৱা দেখা গৈছে এই ছবিটোৰ কাৰণে বা এই চৰাইজনীয়ে যে বাহটো নিজে তেনেকে বনাই লৈছে সেই কাৰণে এই চৰাইটোৰ নাম টেইলৰ বাৰ্ড টেইলৰ মানে দৰ্জি ইংৰাজীত দৰ্জিক টেইলৰ বুলি কোৱা হয় আৰু টেইলৰ মানে দৰ্জি এতিয়া ষ্টৰীটোৰ নাম চোৱা The Tailor Bird and the Farmer The Tailor Bird and the Farmer Tailor Bird মানে অসমীয়াত হ'ব পাতশিয়া চৰাই তোমালোকে নিশ্চয় পৰিবেশৰ ক্লাছত পাইছা চাগে পাতশিয়া চৰাই টেইলৰ বাৰ্ডক অসমীয়াত কোৱা হয় পাতশিয়া চৰাই পাতশিয়া বুলি এই কাৰণে কোৱা হয় এই চৰাইজনীয়ে
পাতবোৰ চিলাই দৰ্জে যেনেকে কাপোৰ চিলাই তেনেকে পাতবোৰ চিলাই পেলাই নিজৰ বাহটো তৈয়াৰ কৰি লয় সজাই লয় সেইকাৰণে এই চৰাইজনীক টেইলৰ বাৰ্ড বুলি কোৱা হয় এণ্ড দা ফাৰ্মাৰ আৰু ফাৰ্মাৰ মানে কৃষক বা খেতিয়ক এই সাধুটো এই পাতখিয়া চৰাই আৰু ফাৰ্মাৰৰ ওপৰত এই কৃষকৰ খেতিয়কৰ ওপৰত এতিয়া চাবা মই তোমালোকক পঢ়ি দিছো Once a tailor bird built a nest on a small plant in a paddy field. She lived in the nest with her young ones. মই অসমীয়াখিনিও তোমালোকক লগে লগে কৈ গৈছো এদিনাখন এজনী পাতখিয়া চৰায়ে built a nest on a small plant এজোপা সৰু গছত এটা বাহ সাজিছিল ক'ত এখন ধাননি পথাৰত she lived in the nest with her young ones তাই সেই বাহটোত বাস কৰিছিল তাইৰ পোৱালীকেইটাৰ সৈতে young ones মানে সৰু সৰু পোৱালীকেইটাৰ সৈতে it was early autumn মানে একদম শৰৎকাল আহিছে আৰু তেতিয়াৰে কথা এইটো the crops started to ripen ধানবোৰ পকিবলে আৰম্ভ কৰিছে গোটেইবোৰ পকি হোৱা নাই আৰম্ভ কৰিছে soon it would be time to harvest the crops যেতিয়া এইবোৰ পকিব অতি সোনকালে পকিব আৰম্ভ কৰিছে খুব সোনকালে পকি উঠিব আৰু তেতিয়া এইবোৰ কি হ'ব ধানবোৰ কাটিব মানে দাৱনী বিলাকে ধানবোৰ দোৱা বুলি কয় দাও বুলি কয় লৈ আহিব কাটিব One day the farmer and his wife came to the paddy field এদিনাখন খেতিয়ক গৰাকী আৰু তেখেতৰ ঘৈণীয়েক ধাননি পথাৰখনলৈ আহিছিল The farmer said to his wife খেতিয়কজনে তেখেতৰ ঘৈণীয়েকক কৈছিল Tomorrow I will go to my neighbor's house যে অহা কাইলে মই মোৰ ওচৰ চুবুৰীয়াৰ ঘৰলে যাম My neighbor and I will come and reap the crops together মোৰ ওচৰ চুবুৰীয়া ওচৰৰ যিখিনি মানুহ আছে সেই মানুহখিনি আৰু মই আহি এই গোটেই ধানবোৰ একেলগে কাটি লৈ যাম The mother bird and the chicks heard this মাক চৰাইজনীয়ে আৰু তাইৰ পোৱালীকেইটাই এই কথাষাৰ শুনিছিল The chicks were frightened পোৱালীকেইটাই ভয় খাইছিল frightened মানে ভয় খোৱা ভয় খাইছিল One of the chicks said তাৰে পোৱালীকেইটাৰ তাৰে এটা পোৱালীয়ে ক'লে Let's go to a safe place যে বলা আমি কোনোবা এই ঠাইখিনি এৰি কোনোবা নিৰাপদ ঠাই এখনলৈ গুচি যাওঁ কাৰণ কিয় যদি এইখিনি কাটি দিয়ে ধানখিনি তেওঁলোকৰ বাহটো ভাঙি যাব নষ্ট হৈ যাব গতিকে পোৱালীটোৱে ভয় খাই মাকক কৈছিলে যে মা বলা আমি ইয়াৰ পৰা গুচি যাওঁ কোনোবা এখন সেফ নিৰাপদ স্থানলৈ We must leave this place at once যে আমি তৎক্ষণাত এই জেগাখিনি এৰি দিব লাগে ত্যাগ কৰিব লাগে কাৰণ পোৱালীটোৱে খুব ভয় খাইছিলে যে সিহঁতো মৰি যাব পাৰে বা কাটি দিলে সিহঁত ক'ত থাকিব The mother bird said তেতিয়া মাকে ক'লে Don't be afraid যে ভয় খাব নালাগে There is still some time for us to go away from this place যে এতিয়াও অলপ সময় আছে যে আমি এই ঠাইখনৰ পৰা গুচি যাম গতিকে ভয় খাব নালাগে আমাৰ হাতত সময় আছে ইয়াৰ পিছত চোৱাচোন পথাৰখনত সেই খেতিয়কজন আছে আৰু খেতিয়কজনৰ ঘৈণীয়েকজনী আছে হয়নে এইবাৰ কি কৈছে চোৱা A few days later
কিছুদিনৰ পিছত the farmer and his wife came again to the field. খেতিয়কজন আৰু তেওঁৰ ঘৈণীয়েকগৰাকী আকৌ ধাননি পথাৰখনলৈ আহিছিল. The farmer said to his wife, এইবাৰ আকৌ খেতিয়কে তেওঁৰ ঘৈণীয়েকক ক'লে, I can't wait for my neighbor to help me. যে মই ৱেইট কৰিব নোৱাৰো, ৰখিব নোৱাৰো মোৰ ওচৰ চুবুৰীয়া মানুহবিলাকৰ কাৰণে, যে মোক তেওঁলোকে সহায় কৰিব বুলি মই ৰৈ থাকিব নোৱাৰো. I can't wait. I must reap the crop myself at once. মই নিজেই তৎক্ষণাত এই ধানবোৰ কাটিব লাগিব. The mother bird and the chicks heard this. এইবাৰো কথাখিনি চৰাই আৰু চৰাই মাকজনী আৰু পোৱালীকেইটাই শুনিছিল. The farmer will not wait for his neighbor's help. যে খেতিয়ক শুনিছিল এই বুলি যে খেতিয়কজনে আৰু ওচৰ চুবুৰীয়াৰ কাৰণে ৰখিব নোৱাৰে, যে তেওঁ সহায় কৰিব বুলি, কোনোবা মানুহ আহিব বুলি ধান কাটিবলে তেওঁ সহায় কৰিব বুলি ৰখি থাকিব নোৱাৰে. He is going to reap the paddy himself. তেওঁ নিজেই ধানবোৰ কাটিব, তেওঁ নিজে কষ্ট কৰি হলেও ধানবোৰ নিজেই কাটিব. The mother bird said. এইবাৰ মাকে ক'লে, চৰাই পোৱালীকেইটাৰ মাকে, মানে চৰাই পোৱালীকেইটাৰ মাকজনীয়ে ক'লে, Now we must go to a safe place at once. এইবাৰ আমি কিন্তু এখন নিৰাপদ জেগালে বা স্থানলে তৎক্ষণাত যাব লাগিব. She said. তেওঁ ক'লে. চোৱা, প্ৰথমতে কি আছিলে, খেতিয়কজনে সাধুটোত এইটোৱে কৈছে যে প্ৰথমতে খেতিয়কজনে ভাবিছিলে যে ইমানবিলাক ধান ৰোৱা হৈছে, গতিকে মই অকলে কাটিব নোৱাৰিম, সেয়েহে চৰাই ওচৰ চুবুৰীয়াৰ সহায় লৈ কাটিম. কিন্তু তেওঁ ওচৰ চুবুৰীয়াৰ কাৰণে ৰৈ থাকোতে ধানবোৰ অলৰেডি গোটেইখিনি পকি গৈছিলে, গতিকে খেতিয়কজনে ক'লে যে নাই, মই ওচৰ চুবুৰীয়াৰ কাৰণে বেলেগে মোক সহায় কৰিব বুলি ৰৈ থাকিব নোৱাৰো, গতিকে মই নিজেই কাটিম. যিহেতু তেওঁ নিজেই কাটিম বুলি সিদ্ধান্তটো লৈছিলে, তেতিয়া চৰাই মাকজনীয়ে ভাবিলে যে নাই, এইবাৰ আমি ৰৈ থাকিব নোৱাৰো, কাৰণ তেওঁ নিজেই যিহেতু কাটিম বুলি কৈছে, গতিকে কাটিব, সেয়েহে আমি অতি সোনকালে এই এখন বেলেগ ঠাইলৈ যাব লাগিব. ভাল লাগিলে নহয়নে সাধুটো পঢ়ি? এইবাৰ চোৱা 13 নম্বৰ এক্টিভিটিটো আছে, read the story, find and write the words beginning with F and S. এইটো তোমালোকৰ ঘৰুৱা কাম হ'ব, মই বুজাই দিম, কৰিবা তোমালোকে নিজে. ইয়াত কৈছে যে সাধুটো পঢ়া আৰু সাধুটোৰ পৰা কিছুমান শব্দ বিচাৰি উলিওৱা, যিবোৰ F আৰু Sৰে আৰম্ভ হয়. এতিয়া চোৱা, আমি যদি চাওঁ, সাধুটো আমি পঢ়িলে আমাক কৈছিলে যে F আৰু Sৰে আৰম্ভ হোৱা শব্দবোৰ, একদম প্ৰথমতেই চোৱা, আমি Fৰে আৰম্ভ হোৱা শব্দবোৰ চাম. প্ৰথমতেই চোৱা, ইয়াত আছে, সাধুটোৰ নামটোতেই আছে যে ফাৰ্মাৰ. ফাৰ্মাৰ শব্দটো Fৰে আৰম্ভ হয়, গতিকে আমি বক্সটোত ফাৰ্মাৰ লিখিম. নেক্সট চোৱা, ফিল্ড আছে, আমি ইয়াতে মই দাগ দি দিছো, ফিল্ড আছে, হয়নে? ফাৰ্মাৰ আছে. তাৰপিছত আছে চোৱা, এইটো এটা ফাৰ্মাৰ, এটা লিখিলেই হ'ব, দুবাৰ লিখিব নালাগে. ফাৰ্মাৰ আছে. তাৰপিছত few days, next পেজটোত আছে few, এয়া few শব্দটো আছে. চোৱা, এনেকে Fৰে আৰম্ভ হোৱা শব্দটো এটা মই লিখি দেখুৱাই দিছো. আমি ফাৰ্মাৰ শব্দটো লিখি দেখুৱাই দিছো. চোৱা, এনেকে ফিল্ড, FIELD, ফিল্ড, এনেকে তোমালোকে Fৰে আৰম্ভ হোৱা শব্দ আৰু Sৰে আৰম্ভ হোৱা শব্দবোৰ এই বক্সটোত লিখিবা. এইটো তোমালোকৰ ঘৰৰ কাম মই দিছো, নিজে কৰিবা, চেষ্টা কৰিবা, তোমালোকে পাৰিবা. অকমান মন দি সাধুটো পঢ়িলেই তোমালোকে শব্দবোৰ ওলাই আহিব, কৰিবা. নেক্সট চোৱা, এইবাৰ
তোমালোকৰ 14 নম্বৰত আছে let's see how much we have understood আমি কিমান বুজি পালো সাধুটো পঢ়ি এই কথাটো আমাক ইয়াত কৈছে যে এত আছে চোৱা who built a nest in the paddy field who built a nest in the paddy field যে ধাননি পথাৰখনত কোনে বাঁহ সাজিছিলে মই সাধুটোক পঢ়াই দিওঁতেই তোমালোকক কৈছিলো আগৰবোৰ এক্টিভিটিজতো আমি তেনেকৈ কোৱেশ্চন এনসাৰ প্ৰশ্ন উত্তৰ কৰিছো who built a nest in the paddy field আমি ইয়াত লিখিব লাগিব কোনে সাজিছিলে a tailor bird কাৰণ চৰাই জনীয়েহে বাঁহ সাজিছিলে ন ধাননি পথাৰখনত গতিকে ইয়াৰ এনসাৰটো হ'ব এই হুৰ ঠাইত আমি হুৰ ঠাইত a tailor bird built a nest in the paddy field বাকিখিনি একেই থাকিব মই অকল হুৰ ঠাইত শব্দটো লিখি দিছো a tailor bird built a nest in the paddy field হ'ব b to চোৱা who came to the paddy field and with whom যে ধাননি পথাৰখনলৈ কোন আহিছিলে আৰু কাৰ লগত আহিছিলে ধাননি পথাৰখনলৈ কোন আহিছিলে আৰু কাৰ লগত আহিছিলে আমি গম পাইছো যে ধাননি পথাৰখনলৈ কোন আহিছিলে a farmer খেতিয়কজন আহিছিলে হয়নে এজন খেতিয়ক আহিছিলে আৰু খেতিয়কজনৰ লগত কোন আহিছিলে তেখেতৰ ওয়াইফ মানে ঘৈণীয়েক হয়নে a farmer and his wife b to হব a farmer and his wife হল এটো b to a farmer and his wife came to the paddy field এবাৰ চোৱা c to tomorrow I will go to my neighbor's house কোনে কৈছিলে এইটো আমি প্ৰত্যেককে জানো খেতিয়কজনে কৈছিলে হয়নে কোনে কৈছিলে খেতিয়কজনে tomorrow I will go to my neighbor's house who said farmer said এখিলৈকে হৈ গল 15 নম্বৰটো চোৱা write a few sentences about the picture এইটো তোমালোকে ঘৰত কৰিবা চেষ্টা কৰিবা তোমালোকে পাৰিবা ইয়াত কৈছে যে তলৰ ছবিখন চোৱা আৰু ছবিখনক চাই কেটামান লাইন তোমালোকক নিজে লিখিব দিছে তোমালোকে নিজে চেষ্টা কৰিবা মই দুটা সাধু তোমালোকক পঢ়ি দিলো কলো যে ইয়াত কি আছে ঘৰ কেটামান আছে ফিল্ড এখন আছে চোৱা ৰাস্তা এটা আছে গৰু আছে মুৰ্গী এজনী আছে তোমালোকে নিজে চেষ্টা কৰিবা বনাবলে যে কি লাইন হ'ব পাৰে টান নহয় অকমান আগৰ গিটা পঢ়িলেই তোমালোকে পাৰিবা গতিকে ইমান টান নহয় চেষ্টা কৰিবা তোমালোকে এবাৰ চাবা 16 to read aloud ইয়াত কৈছে যে কি কৈছে a পিকনিক মই অথনিয়ে বুজাইছিলো আমি কেতিয়া যাও পিকনিকত যাবলৈ কি কৰিব লাগে এই ইয়াতে লিখিছে ৰাজু প্ৰীতি মিনা and মৃণাল went to পবিতৰা for a picnic with their parents ৰাজু প্ৰীতি মিনা আৰু মৃণালে পবিতৰা এখন অভয়াৰণ্য ৰাষ্ট্ৰীয় অভয়াৰণ্য হয় উদ্যান হয় তালে গৈছিলে ৰাজু প্ৰীতি মিনা আৰু মৃণাল কাৰ লগত পিকনিকলৈ গৈছিলে তেওঁলোকৰ পেৰেন্টস মানে মাক দেউতাকৰ লগত It is a beautiful place ঠাইখন খুব ধুনীয়া হয় The had bread and butter eggs and oranges for breakfast তেওঁলোকে ৰাতিপুৱাৰ আহাৰৰ বাবে কি নিছিলে bread আৰু butter কণী আৰু কমলা Raju doesn't like oranges ৰাজুৱে কমলা ভাল নাপায় He gave his oranges to Mina He তাৰ কমলাটো মিনাক দি দিছিলে Mrinal's mother brought packets of fruit juice Mrinalor মাকে কি নিছিলে fruit juiceৰ পেকেট মানে juice
ফলমূলৰ ৰসৰ যেনেকে ফ্ৰুটি আমি খাওঁ আমৰ অৰেঞ্জৰ তেনেকে পেকেট লৈ গৈছিলে she gave them to the children তেওঁ ল'ৰা ছোৱালীবিলাকক সেইখিনি দিছিলে এতিয়া চোৱা ইয়াত আমাক কৈছে যে choose the words from the brackets and fill in the blanks আমাক এই খালী ঠাইটো ব্ৰেকেটত থকা হেৰি শব্দগিতাটি ভৰাব দিছে এইটো চোৱা ৰাজু প্ৰীতি মিনা এণ্ড মৃণাল went to পবিতৰা এবাৰ দিছে dash like the place a lot সিহঁতে জেগাখিনি খুব ভাল পাইছিলে হয়নে কাৰণ ইয়াত কেইবাজনো আছিলে ৰাজু প্ৰীতি মিনা আৰু মৃণাল গতিকে তেওঁলোক হ'ব চাৰিজন আছিলে সি হলে অকল এজন হ'ব ৰাজু বা সি হলে অকল প্ৰীতি হ'ব বা মিনা হ'ব কিন্তু যিহেতু তেওঁলোক গোটেই কেইজনে জেগাখিনি ভাল হৈছিলে আমি ইয়াত কি লিখিম দে মানে সিহঁত এবাৰ বিটো চাবা পবিতৰা ইজ এ বিউটিফুল প্লেচ পবিতৰাখন বহুত ধুনীয়া ঠাই দেশ ইজ এ পিকনিক স্পট টু ঠাইখন পিকনিক খাবৰ বাবেও উপযোগী পিকনিকৰ ঠাই গতিকে ইয়াত কি হ'ব ইয়াত দে নহ'ব যিহেতু মানুহৰ বিষয়ে কোৱা নাই জেগাৰ বিষয়ে কৈছে বস্তুৰ বিষয়ে কৈছে ঠাইৰ বিষয়ে কৈছে সিও নহ'ব সিও নহ'ব কাৰণ সি আৰু সি হলে মানুহ হ'ব যিহেতু ঠাইৰ বিষয়ে কৈছে আমি ইয়াত লিখিম it is a picnic spot too C2 চাবা Mina likes oranges dash ate the orange that Raju gave her ইয়াত মিনাই কমলা খাব ভাল পায় গতিকে ৰাজুৱে তাইক দিছিলে তাই গতিকে চি দে হলে সিহঁত সি হলে সি আৰু চি হলে তাই গতিকে ইয়াত হ'ব চি আৰু ডিটো চোৱা মৃণাল লাইকস ফ্ৰুইট জুচ এইটো হ'ব Dash was happy to see the juice that his mother brought with her he was যিহেতু মৃণাল ল'ৰা গতিকে ইয়াত হ'ব he এইখিনিলৈকে হ'ল 18 নম্বৰটো চোৱা rewrite the following passages using capital letters and full stops আমাক ইয়াত সব small letterত আছে মানুহৰ নাম ঠাইৰ নাম এইবোৰ সদায় capital letterত হ'ব গতিকে মই এটা অকমান দেখুৱাই দিছো ৰাজু R to capital letter হ'ব চোৱা ঠিক তেনেকে প্ৰীতিৰ P capital letter মানে ডাঙৰ হাতৰ হ'ব মিনাৰ M ডাঙৰ হাতৰ হ'ব and মৃণালো যিহেতু মানুহৰ নাম এটা লৰাৰ নাম গতিকে M টো ডাঙৰ হাতৰ হ'ব আৰু are now in the picnic spotত আমি full stop দিব লাগিব দাঢ়িৰ পিছত full stop মানে দাঢ়িৰ পিছত বাক্যৰ আৰম্ভণি সদায় capital letter ডাঙৰ হাতৰ হয় টো ডাঙৰ হাতৰ হ'ব with their parents তাত আকৌ full stop হ'ব আৰু it is a beautiful place ইটৰ I ডাঙৰ হাতৰ হ'ব they saw many birds and rhinos তাত full stop হ'ব আকৌ their টো ডাঙৰ হাতৰ হ'ব they also saw a big buffalo এইটো তোমালোকৰ homework হয় তোমালোকে নিজেই কৰিবা তাৰ পিছত কৈছে think and write what you will take if you go for a picnic এইটো আমাক নিজকে কৰিব দিছে তোমালোকে নিজে কৰিবা যে তোমালোকে পিকনিক গলে কি লৈ যাবা কি কৰিবা এবাৰ নেক্সট পেজটো চোৱা তোমালোকে ইয়াতে 20 নম্বৰটো আছে এইটো মোৰ শেষ এক্টিভিটি ইয়াত কিছুমান ছবি দিছে যিবোৰ আমি বৰষুণৰ দিনত কৰিব নালাগে আৰু লাগে এতিয়া তাত নালাগে বিলাকত আমাক কাটি দিব দিছে ক্ৰছ চিন আৰু লাগে বিলাকত আমাক ৰাইট চিন দিব দিছে এতিয়া চোৱা পানী বৰষুণ হলে বানপানী হলে কেতিয়াও আমি কাৰেণ্টৰ ওচৰত থাকিব নালাগে য'ত তার পৰি আছে কিবা পৰি আছে ছবিখনত চোৱা পানীত নামি লৰতে কাৰেণ্টৰ তাৰডাল চুব গৈছে গতিকে এইটো ভুল হ'ব মই ইয়াত এইটো চিন দিব লাগিব এনেকে আৰু পিছৰটো চোৱা মানুহ ৰখি আছে চলৰা চলিবোৰ মাটিখিনি খহি যাব ওলাইছে ভাঙি গলে গোটেইবোৰ পানীত পৰি যাব গতিকে এইটো মই কাটি দিছো আৰু এইটো চোৱা বানপানী হলে বেলেগক সহায় কৰিব লাগে খোৱা বস্তু দিব লাগে কিবা এনেকে দিব লাগে গতিকে এইটো শুদ্ধ হ'ব
আৰু এয়া চোৱা মাছ মাৰিছে কিবা কিবি পানী হৈছে এইটো শুদ্ধ হ'ব তো এইখিনিলৈকে হৈ গ'ল তলৰ কেইটামান নতুন শব্দ দিছে চোৱা ফ্লাড লেণ্ডশ্লাইড আৰু সইল ইৰোজন এইকেইটা নতুন শব্দ ফ্লাড মানে বানপানী তোমালোকে গম পোৱাই এইখিনি তো ইয়াতে মোৰ পাঠটো আজি সমাপ্ত কৰিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা আশা কৰিছোঁ তোমালোকে ভাল পাইছা মোৰ ক্লাছটো ইয়াতে শেষ হ'ল ধন্যবাদ